মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি ইম্পৰ্টেন্ট হয়। কিয়নো তোমালোকৰ যেটো মাৰ্ক দিয়াৰ যেটো সিস্টেম হ'ব এটো কিছু হালসলনি কৰা হৈছে। The Board of Secondary Education আসামে এখন নটিফিকেশন প্ৰকাশ কৰিছে তেওঁলোকৰ অফিচিয়েল ওয়েবসাইটত। তাত উল্লেখ কৰিছে in pursuance of government notification number iman dated 8 hereby informed to all concerned that in case of government or provisionalized schools 10% weightage of marks is to be considered from Gunotsav for the students of class 9. Thus for government provisionalized schools the weightage of marks will be given below. তোমালোকৰ যে নম্বৰ দিয়া সিস্টেম এটো কিছু হালসলনি কৰা হৈছে। তোমালোকৰ ইউনিট টেষ্টৰ পৰা ইউনিট টেষ্ট 1 ৰ পৰা 10%, তাৰ পিছত হাফ ইয়াৰলি এক্সামৰ পৰা 30%, অৰ্থাৎ 6 মাহিলী পৰীক্ষাৰ পৰা ইউনিট টেষ্ট 2 ৰ পৰা 10% আৰু এনুৱেল এক্সাম অৰ্থাৎ বছৰেকীয়া পৰীক্ষাৰ পৰা 40% আৰু গুণোৎসৱৰ পৰা 10%। তো এনেকুৱা ধৰণে তোমালোকৰ এই পাৰ্সেন্ট হিচাপত তোমালোকৰ যত যিমান নম্বৰ পাইছা তাত পাৰ্সেন্ট হিচাপত তোমালোকৰ মাৰ্কশিটখন পাবা। তাৰপিছত লিখা আছে however in case of non professionalized private schools where government is not where Gunotsav is not held 50% weightage of marks will be considered for annual examination. যিবিলাক প্ৰাইভেট স্কুল আছে বা যিবিলাকত গুণোৎসৱ অনুষ্ঠিত কৰা হোৱা নাই তাত কি কৰা হ'ব গুণোৎসৱৰ যে 10% আছে হেতু এনুৱেল এক্সামত ধৰি দিয়া হ'ব অৰ্থাৎ এনুৱেল এক্সামত 50% বুলি ধৰি দিয়া হ'ব। আৰু যিবিলাক গভৰ্ণমেন্ট স্কুল আছে যত গুণোৎসৱ অনুষ্ঠিত হৈছে তাত এনুৱেল এক্সামত 40% থাকিব এনুৱেল এক্সামৰ পৰা আৰু গুণোৎসৱৰ পৰা 10%। তে আশা কৰিছো ভিডিওটো চাই তোমালোকে ভাল পাবা বা উপকৃত হ'বা। ভিডিওটো যদি ভাল পাইছা বা উপকৃত হৈছা ভিডিওটো চাই ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।